একাধিক সমস্যায় জর্জরিত আমগুড়ির চা শ্রমিকরা। উদ্যোগপতিদের শোষণের শিকার বাগান শ্রমিকরা। এলাকায় 9টি চা বাগান রয়েছে। শুদ্ধ পানীয় জল থেকে শুরু করে নালা নর্দমার নিকাশি ব্যবস্থা, চিকিৎসা পরিষেবা, শিক্ষা সমস্ত কিছু থেকে বঞ্চিত বাগান শ্রমিকরা। অভিযোগ, চা শ্রমিকদের সমস্যা সমাধানে কোনো গুরুত্ব দিচ্ছে না বাগান কর্তৃপক্ষ। অবিলম্বে তাদের সমস্যার সমাধান করা হোক দাবি বাগান শ্রমিকদের। আজি আমাৰ ভাৰতবৰ্ষ স্বাধীন হোৱা ৭৭ বছৰ হ'ল যদিও আমাৰ চাহ শ্ৰমিকসকলে কিন্তু শোষণৰ পৰা শোষণত ভুগি আছে। অসম চৰকাৰে হওক বা মালিক গোষ্ঠীয়ে হওক, যিবিলাক সমস্যা চাহ শ্ৰমিকৰ আছে সেই সমস্যাখিনি সমাধান হোৱা নাই। বিশেষকৈ মজুৰি বৃদ্ধিকে চাওক বা আপোনাৰ চিকিৎসা চাওক, শৈক্ষিক দিশতে চাওক, যিবিলাক সমস্যা আছে কিন্তু কোনো সমস্যা কিন্তু সমাধান কৰা নাই। তেওঁলোকে মাত্ৰ আমাৰ ৰাইজৰ অকল ভোট বুটলি তেওঁলোকে নিজৰ আসন সংৰক্ষিত কৰিছে, কিন্তু চাহ শ্ৰমিকৰ সমস্যাখিনি সমাধান কৰাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰকে হওক বা মালিক গোষ্ঠীকে হওক আমি তেওঁলোকক অৱগত কৰি আহিছোঁ যে আমাৰ সমস্যাখিনি সমাধান কৰিব লাগে বুলি, কিন্তু তেওঁলোকে কোনো ধৰণৰ কাণ সাৰ দিয়া নাই। তেওঁলোকে মাত্ৰ প্ৰতি 5 বছৰ মূৰে মূৰে ঠগি আহিছে। আমাৰ বোলে আমুক কৰি দিম তামুক কৰি দিম, বিভিন্ন ধৰণৰ আমাক প্ৰলোভন দি আছে, কিন্তু সেইখিনি সমস্যা কিন্তু সমাধান কৰাত ব্যৰ্থ হৈছে। চিকিৎসাৰ ক্ষেত্ৰত কিমানজন ইয়াত চিকিৎসক আছে বাগান বিলাকত? আমাৰ 9খন বাগিচা আছে। 9খন বাগিচাৰ ভিতৰত আমাৰ বৰবামতে আমি যদি চাওঁ, বৰবাম বাগজান আৰু আপোনাৰ হালদিং বাগান আছে। তাৰে আমাৰ তিনিজন চিকিৎসক থাকিব লাগে, তাৰে এজনো চিকিৎসক আছে। হেল্থ এছিষ্টেণ্ট থাকিব লাগে 3গৰাকী, তাৰে 2গৰাকী আছে। আৰু তেনেকুৱা বিভিন্ন আৰু দিশত তেওঁলোকৰ কিন্তু গাফিলতি আছে, কিন্তু তেওঁলোকে সম্পূৰ্ণ কৰা নাই। যিটো প্লেণ্টেশ্যন এক্টৰ মতে আমি যেনেকুৱা ধৰণৰ সুবিধাখিনি পাব লাগে সেইখিনি সুবিধা কিন্তু আমাৰ ৰাজ্য